নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু ময়ো আছোঁ ভালে। ইতিমধ্যে বিহু প্ৰায় শেষ হৈছে সকলোৰে চাগে, কাৰণ আজিৰ পৰা স্কুল কলেজ বা বিভিন্ন ধৰণৰ অফিচ কাছাৰীবিলাক আজিৰ পৰা খুলিছে। অসমৰ যিটো চৰকাৰী বন্ধ আছে, বন্ধ ইতিমধ্যে শেষ হৈছে আৰু ইতিমধ্যে আকৌ ইলেকশ্যনৰ কথা আহিল। আমাৰ ইয়াতো 2 তাৰিখে হ'ব ইলেকশ্যন, আৰু আপোনালোকৰ ফালে কোন কোন ঠাইত কেতিয়া ইলেকশ্যন হ'ব পাৰিলে জনাব। আৰু আজি যিটো বিষয় লৈ মই আপোনালোকৰ ওচৰলৈ আহিছোঁ, সেই বিষয়টো অতি বেছি গুৰুত্বপূৰ্ণ আৰু সেই বিষয়টোৰ লগত জড়িত হৈ বিভিন্ন ধৰণৰ কথা আছে, বিভিন্ন ধৰণৰ পৌৰাণিক কাহিনী আছে। তাৰ মাজৰ এটা কাহিনী মই আপোনালোকক ক'বলৈ বিচাৰিম। আৰু সেই কথাটো হৈছে কি, বহুতৰ মনত এটা কনফিউজন, বহুতৰ মনত এটা প্ৰশ্ন, আৰু বিভিন্ন ধৰণৰ বহুতেই এই বিষয়টোক লৈ মানে খেলি মেলি ধৰণৰ কিছুমান কথা থাকে। বহুতে মোক সোধে সেই বিষয়টো যে আপুনি কি কৰে। গতিকে সেই বিষয়টোৱে আজি আপোনালোকৰ মাজলৈ আহিছোঁ। সেই কথাটোৱে হৈছে যে পিঁয়াজ আৰু নহৰু। এতিয়া পিঁয়াজ আৰু নহৰু খাওঁনে নাই, বা পিঁয়াজ আৰু নহৰু কিয় খাব নালাগে, পিঁয়াজ আৰু নহৰু আমিষ নে নিৰামিষ, আমি ব্ৰতত থাকিলে পিঁয়াজ নহৰু খাব লাগে নে নালাগে, বা এনেও আমি পিঁয়াজ নহৰু খাব লাগে নে নালাগে, যদি নালাগে তেনেহ'লে কিয় নালাগে, আৰু যদি পিঁয়াজ নহৰু খোৱা হয় তেনেহ'লে কিয় খাব লাগে। গতিকে বিভিন্ন ধৰণৰ প্ৰশ্ন এই বিষয়টোক লৈ, কাৰণ আমাৰ হিন্দু সনাতন ধৰ্মত ব্ৰতত থাকিলে পিঁয়াজ নহৰু খোৱা নহয়। আৰু আপোনালোকে চাব পাৰে যে দেৱ দেৱীক যেতিয়া উৎসৰ্গা কৰা হয়, পিঁয়াজ আৰু নহৰু এই দুবিধ সামগ্ৰী কোনো কাৰণে উৎসৰ্গা কৰা নহয়। আৰু সেই দুবিধ সামগ্ৰীয়ে কিন্তু কোনো কাৰণে মানে এনেকুৱা ধৰণৰ নামঘৰ হওক বা বিভিন্ন ধৰণৰ মন্দিৰত ব্যৱহাৰ একেবাৰে নহয়। কিন্তু কিয় নহয়, ইয়াৰ লগত জড়িত হৈ কি কথা সোমাই আছে, যাৰ বাবে আপুনি ব্ৰতত থাকিলে, বা আপুনি যদি ভাবে যে আপুনি কেৱল নিৰামিষ আহাৰ গ্ৰহণ কৰিব, সেই নিৰামিষ আহাৰ গ্ৰহণ কৰোঁতে আপুনি পিঁয়াজ নহৰু খাবনে নাই। গতিকে সেই বিষয়লৈ বিভিন্ন ধৰণৰ কথা আছে। গতিকে যিটো মূল কাহিনী, সেই মূল কাহিনীটো আপোনালোকক ক'বলৈ বিচাৰিম যে কিয় আচলতে আমাৰ হিন্দু ধৰ্মত পিঁয়াজ আৰু নহৰুটো খোৱা নহয়, বা খালে আসুৰিক খাদ্য বুলি কোৱা হয়, বা অসুৰৰ খাদ্য বুলি কোৱা হয়। এতিয়া এই বিষয়টোৰ লগত বিভিন্ন ধৰণৰ কথা আছে, যদিও ইয়াতে মাৰোৱাৰী সম্প্ৰদায় বা জৈন সম্প্ৰদায়ৰ বিষয়টো একেবাৰে বেলেগ। গতিকে সেই বিষয়টো মই ইয়াতে ক'বলৈ নাযাওঁ। এতিয়া আমাৰ যিখিনি মানুহ, আমাৰ মানুহখিনিয়ে পিঁয়াজ নহৰু খাবনে নাই, যদি খাব নালাগে কিয় খাব নালাগে, এই কথাটো বিভিন্ন ধৰণৰ মানুহে মোক সুধি থাকে, বা সেইকাৰণে ভাবিলোঁ এই কথাটো মানে কওঁ। কাৰণ বহুতে কৈ দিয়ে যে পিঁয়াজটো আমিষত পৰে, নিৰামিষত নপৰে। এতিয়া আমিষ বুলি কোৱাৰ লগে লগে মই বা আমি সকলোৱে ভাবোঁ যে মাছ মাংস কণী সেইবোৰ হৈছে আমিষ খাদ্য। কিন্তু আমিষৰ লগত আকৌ পিঁয়াজ নহৰুটো যদিও মানে ধৰি লওক শাক পাচলি বা চব্জিৰ দৰে হয়, কিয় আকৌ মাংস বুলি ব্যৱহাৰ কৰা হয়, নে মাংস নেকি সঁচাকে, বা মাছ নেকি, সেই কথাটো নহয়। কিন্তু আমি আমিষ বুলি কিয় ভাবোঁ, বা আমিষৰ লগত সেই পিঁয়াজ নহৰুক আমি কিয় লওঁ। গতিকে এই বিভিন্ন ধৰণৰ কথা। গতিকে মূল কাহিনীটো ক'বলৈ আহোঁ, যে মূল কাহিনীটো সেই সময়ৰ পৌৰাণিক কথা অনুসৰি আপোনালোকে নিশ্চয় জানে যে সাগৰ মন্থন হৈছিলে। সাগৰ মন্থনত ওলাইছিলে অমৃত, যিখিনি অমৃত খাব লগা আছিলে দেৱতাই। কিন্তু আপোনালোকে নিশ্চয় জানে, যেতিয়া অমৃত মন্থন বা সাগৰ মন্থন হৈ আছে, অমৃত যেতিয়া ওলাইছিলে, তেতিয়া অমৃত ওলোৱাৰ লগে লগে বিষ্ণুৱে ধাৰণ কৰিছিলে মোহিনীৰ ৰূপ। উপায় নাই, মোহিনীৰ ৰূপ ধৰিবই লাগিব, যাতে মন্ত্ৰমুগ্ধ কৰি বা মানে মুহি পেলাই যিসকল অসুৰক যাতে সেই অমৃতৰ পৰা বিষয়টো ফালৰি কটাই নিব পাৰি, সেই বিষয়টো বিষ্ণুৱে বেছি গুৰুত্ব দিব লগা হৈছিলে। নহ'লে কিবা কাৰণে যদি দেৱ দেৱতাৰ লগতে যদি অসুৰেও অমৃত খাবলৈ পায়, তেনেহ'লে অসুৰ সকলো অমৰ হৈ থাকিব। গতিকে অমৃত খাবলৈ নোপোৱাটো বা অমৃত খাবলৈ নিদিয়াটো দায়িত্ব আছিলে বিষ্ণুৰ। গতিকে বিষ্ণুৱে সেই সময়ত মোহিনীৰ ৰূপ ধাৰণ কৰি বিভিন্ন চল চক্ৰান্ত, বিভিন্ন মানে মোহিনীৰ ৰূপেৰে মুহি পেলাই অসুৰসকলক সেই বিষয়ৰ পৰা একেবাৰে আঁতৰাই ৰাখিছিলে। দেৱতাসকলক খুৱাইছিলে অমৃত, আৰু অসুৰসকলক খুৱাইছিলে মদিৰা বা মদ খুৱাইছিলে। সেই কথাটো একেবাৰে সুকীয়া কথা। কিন্তু আপোনালোকে নিশ্চয় জানে যে মোহিনীৰ এই কথাটো, বা মোহিনীয়ে যেতিয়া দেৱতাসকলক অমৃত খুৱাই আছিলে, সেই সময়ত এটা অসুৰ আছিলে, অসুৰটোৰ নাম আছিলে সৰ্বানু। আৰু সেই সৰ্বানু বুলি কোৱা হয়, সেই সৰ্বানু অসুৰে গম পাইছিলে যে বিষ্ণুৱে মোহিনীৰ ৰূপ ধাৰণ কৰি দেৱতাসকলক অমৃত খুৱাই আছে, যিখিনি অমৃত কিন্তু দৈত্যসকলক বা দানৱসকলক, অসুৰসকলক খুওৱা নাছিলে।
তেতিয়া কি কৰিব সেই সৰ্বানুৱে কি কৰিছিলে যে দেৱতাৰ ৰূপ ধাৰণ কৰি সূৰ্য দেৱতা আৰু সূৰ্য আৰু চন্দ্ৰৰ মাজত গৈ বহিছিলেগে আৰু সেই সময়ত আচলতে মোহিনী ৰূপী বিষ্ণুৱে কোনো কাৰণে ধৰিব পৰা নাছিলে আৰু সেই অমৃত অকণমান সেই সৰ্বানুক দেৱতা ৰূপী সৰ্বানুক খুৱাই দিছিলে যেতিয়া সেই অমৃত পান কৰিলে তেতিয়া সূৰ্য আৰু চন্দ্ৰই সেই কথাটো চালনাটো গম পালে সেই অসুৰৰ চালনাটো গম পাই বিষ্ণুক কথাটো যেতিয়া অৱগত কৰিলে লগে লগে বিষ্ণুৱে নিজৰ সুদৰ্শন চক্ৰৰ দ্বাৰা সেই অসুৰৰ ডিঙিটো কাটি দিছিলে এতিয়া কথা হ'ল যিহেতু অমৃত পান কৰিলে অমৃত যিহেতু তেওঁ ডিঙিলে গ'লেই গতিকে তেওঁ সেই অসুৰটো অমৰ হৈ থাকিল কিন্তু এতিয়া অসুৰ যেতিয়া অমৰ হৈ থাকিব তেতিয়া কিমান এক ডাঙৰ ভয়ংকৰ বিপদ হ'ব পাৰে সেই কাৰণে বিষ্ণুৱে লগে লগে সুদৰ্শন চক্ৰৰে সেই অসুৰটোক ডিঙি কাটি দুটুকুৰা কৰিছিলে ডিঙিটো বেলেগ হৈ গ'ল আৰু নিজৰ এই বডি পাৰ্টটো এই দেহাটো বেলেগ হৈ গ'ল এই দুইটা যে বেলেগ হৈ গ'ল ডিঙিৰ ফালটো ওপৰ ফালটো ৰাহু আৰু তলৰ ফালটো কেতু হিচাপে পৰিগণিত হ'ল সেই তেতিয়াৰ পৰা যে ৰাহু আৰু কেতুৰ জন্ম সেই সময়তে হৈছিলে যিহেতু অমৃত পান কৰিছিলে অমৃত পান কৰাৰ কাৰণে ৰাহুৰ মৃত্যু নহ'ল বা অমৰ হৈ থাকিল ঠিক তেনেকে ৰাহুৰ দেহাটো কেতুৰো কিন্তু মৃত্যু নহ'ল কেতুও অমৰ হৈ থাকিল কিন্তু সেই অসুৰিক যিটো অত্যাচাৰ সেই অত্যাচাৰটো কৰিব নোৱাৰে কাৰণ ৰাহু কেতুৰ মানে ডিঙিটো কাটা গ'ল সেইখিনি আৰু কৰিব নোৱাৰে কিন্তু এতিয়া কথা হ'ল যে যেতিয়া ৰাহুৰ ডিঙিটো কাটা গৈছিলে বা সৰ্বানুৰ ডিঙিটো যেতিয়া কটা গৈছিলে সেই ডিঙিৰ যিটো তেজ সেই ডিঙিৰ তেজটো আহি আমাৰ এই পৃথিৱী বা ধৰিত্ৰীত পৰিছিলে সেই তেজ যে পৰিছিলে সেই তেজৰ পৰাই উৎপত্তি হৈছিলে পিঁয়াজ আৰু নহৰু আৰু এতিয়া কথা হ'ল এই কথাখিনি পৌৰাণিক কথা এই কথাখিনি মই কেৱল আপোনালোকক অসমীয়াত কথাখিনি কৈহে আছো কিন্তু সেইখিনি ধৰ্মগ্ৰন্থ বিভিন্ন ধৰণৰ কোৱা আছে বা বিভিন্ন ধৰণৰ এই বিষয়ে প্ৰবাদ আছে গতিকে সেই পিঁয়াজ আৰু নহৰুৰ উৎপত্তি সেই সৰ্বানুৰ তেজৰ পৰা যে হৈছিলে সেই অসুৰৰ পৰা হোৱাৰ কাৰণে সেই পিঁয়াজ আৰু নহৰু আমাৰ হিন্দু ধৰ্মত কোনো কাৰণে গ্ৰহণযোগ্য আচলতে নহয় আৰু সেই কাৰণে পিঁয়াজ আৰু নহৰু খালে কোৱা হয় যে মুখৰ যিটো গোন্ধ ওলাই বেয়া গোন্ধ এটা যে ওলাই সেইটো পিঁয়াজ আৰু নহৰুৰ পৰা সেই অসুৰৰ কাৰণে অসুৰৰ তেজৰ দ্বাৰা নিমিত্ত কাৰণে সেই গোন্ধটো ওলাই বুলি কোৱা হয় আৰু সেই কাৰণে আমাৰ হিন্দু ধৰ্মত পিঁয়াজ আৰু নহৰুটো একেবাৰে বাদ দিয়া হৈছে কিন্তু কথা হ'ল কি যিহেতু আয়ুৰ্বেদ বা বিভিন্ন ধৰণৰ ঔষধি গুণ হিচাপে আমি পিঁয়াজ আৰু নহৰু ব্যৱহাৰ কৰিবলৈ কোৱা হয় ডক্টৰেও ব্যৱহাৰ কৰিবলৈ কোৱা হয় কিন্তু অতিমাত্ৰা পিঁয়াজ আৰু নহৰু দুইবিধেই বেয়া কিন্তু একেবাৰে নাখালেও পিঁয়াজ আৰু নহৰু আচলতে স্বাস্থ্যৰ কাৰণে হানিকাৰক কাৰণ পিঁয়াজে বিভিন্ন ধৰণৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ঠিক তেনেকৈ নহৰু খালে আপোনালোকে জানে যে কেঁচা নহৰু বহুতেই খায় ৰাতিপুৱা সময়ত গোটা নহৰু কাৰণ সেই নহৰু খালে ব্লাড প্ৰেছাৰটো আচলতে কমে বা গ্লুক'জ লেভেলটো নৰ্মেল বা লেভেলত থাকে বুলি কোৱা হয় গতিকে সেই বিষয়টো এতিয়া মই আগতেও কওঁ যে আপুনি খাবনে নাখায় আপুনি আমিষ খাবনে নিৰামিষ খাব সেই বিষয়টো কিন্তু মই আপোনালোকক কেতিয়াও নকওঁ কাৰণ মানুহৰ খাদ্যাভ্যাসৰ ওপৰত সেই অধিকাৰটো খৰ্ব কৰাৰ বা সেই অধিকাৰটো কাটাৰ মোৰ কেতিয়াও অধিকাৰ নাই গতিকে মই আপোনালোকক ক'ব পাৰোঁ যে নাখালে ভাল বা আপুনি পৰাপক্ষত নোখোৱাকৈ থাকিব কিন্তু নাখাবই বুলি মই কোনো কাৰণে কোনো এটা ভিডিঅ'ত কোৱা নাই বা আজিও নকওঁ কিন্তু কথা হ'ল এনেকুৱা যে যেতিয়া আপুনি সংকল্প লৈ হনুমান চালিচা পাঠ কৰিব তেতিয়া আপুনি একেবাৰে নিৰামিষভাৱে থাকিব সেইখিনি সময়ত সেই কাৰণে পিঁয়াজ আৰু নহৰু খাব নালাগে কাৰণ সেই পিঁয়াজ আৰু নহৰু উৎপত্তি অসুৰৰ দ্বাৰা হৈছিলে আৰু অসুৰেহে বা যিসকলৰ মানে দেহত বিভিন্ন ধৰণৰ উত্তেজনা হওক বা বিভিন্ন ধৰণৰ মানে কি কাজিয়া পেচাল কৰাৰ যিটো শক্তি সেই শক্তিখিনি থাকিবৰ কাৰণে পিঁয়াজ আৰু নহৰু খোৱা হয় বুলি সেই সময়ত কোৱা হৈছে ধৰ্মগ্ৰন্থত আৰু পিঁয়াজ আৰু নহৰু খালে সঁচাকৈ মানুহৰ যিটো আচলতে মানসিক অৱস্থাটো বা যিটো স্বাস্থ্যৰ অৱস্থাটো অকণমান বেলেগ হয় আপুনি পিঁয়াজ আৰু নহৰু খালে আধ্যাত্মিকতাৰ প্ৰতি কিন্তু সেই আকৃষ্টটো আচলতে সঁচাকৈ নহয় গতিকে পৰাপক্ষত মানে আমিষ খাদ্যবোৰ পৰাপক্ষত এৰি চলিব পাৰিলে ভাল সেইকাৰণে আমাৰ আচলতে বিভিন্ন ধৰণৰ মানে ব্ৰত যে কৰোঁ সোমবাৰে ব্ৰত কৰোঁ মঙলবাৰে ব্ৰত কৰোঁ বৃহস্পতিবাৰে ব্ৰত কৰোঁ কিছুমান লোকে শনিবাৰে ব্ৰত কৰে আচলতে এই যে ব্ৰত কৰোঁ বিভিন্ন ধৰণৰ বৈজ্ঞানিক কথাও আছে কাৰণ যেতিয়া আমি ব্ৰত কৰোঁ পিঁয়াজ নহৰু বা আমিষ খাদ্যৰ পৰা আমি আঁতৰি থাকোঁ আমাৰ দেহাটো বহুত পৰিমাণে
ভাল হৈ থাকে কিন্তু মই আপোনাক এইটো আজি একেবাৰে নকওঁ যে আপুনি একেবাৰে এই খাদ্যসমূহ এৰি দিয়ক কাৰণ এইবোৰ খাদ্য আচলতে বৰ্তমান বিজ্ঞানৰ যুগত ডাক্তৰেও খাবলৈ আপোনাক পৰামৰ্শ দিয়ে কিন্তু অতিমাত্ৰা সকলোৰে বেছি গতিকে যিমানটো আপোনাৰ কেপাচিটি যিমানটো আপোনালোকে খালে আপোনাৰ দেহাৰ বাবে উচিত বুলি ভাবে সিমানটোৱে সকলো বস্তু গ্ৰহণ কৰাটো ভাল গতিকে এই ৰাহু আৰু কেতুৰ লগত এই পিঁয়াজ আৰু নহৰুৰ এই সম্পৰ্কটো আছে আৰু সেইকাৰণে বিভিন্ন ধৰণৰ আমাৰ বৈদিক নিয়মত যি আমাৰ যজ্ঞ কৰা হয় বা বিভিন্ন ধৰণৰ বৈদিক নিয়মত বা আমাৰ ঘৰখনত যেতিয়া আমি বিভিন্ন ধৰণৰ এটা ধৰ্মীয় অনুষ্ঠান কৰিম পিঁয়াজ আৰু নহৰুৰ ব্যৱহাৰটো সেইকাৰণে হিন্দু ধৰ্মত নহয় পিঁয়াজ আৰু নহৰুটো আসুৰিক খাদ্য বুলি কোৱা হয় অসুৰৰ খাদ্য বুলি কোৱা হয় কিন্তু আপুনি এইটো নাভাবিব যে পিঁয়াজ মানে আমিষ সেইটো কিন্তু নহয় পিঁয়াজ মানে আমিষ নহয় নহৰু মানে আমিষ নহয় কিন্তু নহৰু আৰু পিঁয়াজ নোখোৱাৰ কাৰণটো এইটো যে ৰাহু আৰু কেতু বা দৈত্যৰ তেজৰ দ্বাৰা সৃষ্টি হোৱাৰ কাৰণে পৌৰাণিক কথাত উল্লেখ আছে যে পিঁয়াজ আৰু নহৰু আমাৰ হিন্দু ধৰ্মত খাব নালাগে গতিকে যিসকল লোকে হনুমান চালিচা সদায় পঢ়ে তেওঁলোকৰ কথাটো সুকীয়া কিন্তু যেতিয়া আপুনি সংকল্পলৈ পঢ়িলে মই আজি আপোনালোকক পৰামৰ্শ দিওঁ আপোনালোকে পিঁয়াজ আৰু নহৰুটো এৰাই চলিব পাৰিলে ভাল গতিকে এই কথাটো চাগে আপোনালোকৰ অকণমান হ'লেও ক্লিয়াৰ হ'ল কি কাৰণে আমাৰ সমাজত বা আমাৰ মাজত পিঁয়াজ আৰু নহৰুটো খাব নালাগে বুলি কোৱা হয় গতিকে এই সামান্য বা সৰু সৰু কথা কিছুমান মানে মই জানিবলৈ চেষ্টা কৰি আছো আৰু যিমানেই জানিবলৈ চেষ্টা কৰি আছো আপোনালোককো যেনেধৰণে অসমীয়াত ধুনীয়াকৈ বুজাই পেলাই ক'বলৈ চেষ্টা কৰি আছো যদি কিবা ভুল ভ্ৰান্তি হয় যদি কিবা এই কথাখিনি ভুলো থাকে আপোনালোকে কিন্তু ধুনীয়াকৈ মোক কমেণ্ট যোগে কথাখিনি আঙুলিয়াই দিব তেতিয়া মই খুবেই ভাল পাওঁ গতিকে আশা কৰোঁ আপোনালোক সকলোৱে গোটেই কথাখিনি বুজি পালে আৰু আপোনালোকৰ সকলোৰে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ সকলো ভালে কুশলে থাকিব ধন্যবাদ